বানৰ প্ৰলয়ংকাৰী ৰূপ। মই বৰ্তমান উপস্থিত আছো নুমলীগড়ৰ সমীপৱৰ্তী কালিয়নী নৈৰ কাষৰীয়া কানাইঘাটৰ যমুনাতলীত। আৰু এই যমুনাতলীত যোৱা দুদিন ধৰি যি ধাৰাসাৰ বৰষুণ, সেই বৰষুণৰ পিছতে কালিয়নী নদীৰ বুকু উফন্দি আহিছে আৰু তাৰ পাছতে এই যমুনাতলীত ইতিমধ্যে বানে লৈছে সংহাৰী ৰূপ। এই গাঁওখনত এতিয়া প্ৰতি ঘৰ মানুহৰ চৌহদত পানী আৰু একাংশ লোকৰ ঘৰৰ ভিতৰতো পানী, বাৰীত পানী, পথত আমি এতিয়া উপস্থিত আছো আৰু পথত সম্পূৰ্ণ এক আঁঠু পৰ্যন্ত পানী। ৰাজ্যৰ চৌদিশে যিহেতু এতিয়া বানপানীৰ প্ৰলয়ংকাৰী ৰূপ দেখিবলৈ পোৱা গৈছে, ইয়াৰ সমান্তৰাল ভাৱে কালিয়নী নৈ উফন্দি আহিছে আৰু এনেদৰে বানৰ বিভীষিকাৰ সৃষ্টি হৈছে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছো, যিহেতু আপোনাৰ ঘৰ সম্পূৰ্ণ পানী সোমাই জলমগ্ন হৈ পৰিছে, কি কব? কি কব আৰু, ৰাস্তা আমাৰ কোনো ধৰক পানীয়ে গোটেইখন বিয়পি আছে, ঘৰ এৰাটো পানী, ল'ৰা ছোৱালী কেইটা লৈ যেনে তেনে কষ্টত থাকিবলগীয়া হৈছে আৰু কি কম এতিয়া। ল'ৰা ছোৱালী স্কুল যাব পাৰিছে নে? স্কুল যাব পৰা হোৱা নাই, কেনেকে যাব? এই পানীতটো আমি এতিয়া নিজেই ডাঙৰ খিনিয়ে ওলাব পৰা নাই, ল'ৰা ছোৱালীটো উলিয়াব নোৱাৰো ধৰক, বহুত কষ্ট হৈছে। সেইটো কি অসুবিধা হৈছে? পানীৰ কাৰণে ধৰক খোৱা মেলা, ধৰক এনে ধৰক পানী খোৱা মেলা চবৰে কষ্ট হৈছে। গৰু ছাগলীৰ পৰা বহুত খিনি কষ্ট হৈ গৈছে, ধৰক যিকেইটা পঢ়ো সেইকেইটাও পোহপাল দিব নোৱাৰা হৈছো পানীৰ কাৰণে। হয়, নিশ্চয়কৈ। আচলতে কালিয়নী নদীৰ বানপানীৰ পিছতে এনে পৰিস্থিতিৰ সন্মুখীন হৈছে ৰাইজ, কি কব বাইদেউ? সৰু ল'ৰা ছোৱালীবোৰৰ বহুত কষ্ট হৈছে, গৰু ছাগলী হাঁহ মুৰ্গী যিমান আছে চব পানীত উটি গৈছে ধৰক। আৰু আমাৰ ইয়াত বহুত কষ্ট হৈছে, মানুহবোৰৰ কষ্ট হৈছে, লগতে ল'ৰা ছোৱালী গৰু ছাগলীবোৰ হৈছে। মানে নতুনকে যিখন এনাৰলৰ দলংখন আছে, সেই দলংখনৰ কাৰণে এতিয়া মানে বছৰে বছৰে প্ৰত্যেক বছৰে পানীটো হৈছে। এই নতুন দলংখন বনাইছে, নতুন দলংখনত পানী খিনি যাব পৰা নাই নেকি? পানী খিনি যাব নোৱাৰে, বাঁহে আগুৰি ধৰে, সেইকাৰণে যাব নোৱাৰে পানীটো। সেইকাৰণে মানে প্ৰত্যেক বছৰে, নহলে আগত প্ৰত্যেক বছৰে নহয় পানীটো। হয়, নিশ্চয়কৈ। আচলতে এটা কথা কব লাগিব যে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ যি যন্ত্ৰ পাতি, বৃহৎ যন্ত্ৰ পাতি আনিবৰ কাৰণে নুমলীগড় শোধনাগাৰৰ তৰফৰ পৰা এটা দলঙৰ নিৰ্মাণ কৰা হৈছিল। আৰু যি দলং ইতিমধ্যে তাৰ উচ্চতা কম হোৱাৰ বাবে সেই দলংখনৰ বাবে এই অঞ্চলত কালিয়নী নদীৰ প্ৰলয়ংকাৰী বানৰ সৃষ্টি হয় বুলি ৰাইজে অভিযোগ কৰি আহিছে। আৰু এই দলংখন উঠাই দিয়াৰো ৰাইজে আহ্বান জনাইছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যিহেতু এতিয়া ৰাজ্যত যদি বানপানীৰ সৃষ্টি হৈছে, ইতিমধ্যে তথ্য আহিছে যে ধনশিৰি নদীৰ, নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠও বিপদ সীমাৰ ওপৰত আছে আৰু ইয়াৰ সমান্তৰাল ভাৱে গেলাবিল নৈৰ বুকু উফন্দি আহিছে আৰু বিপদ সীমা অতিক্ৰম কৰিছে। পৰৱৰ্তী সময়ছোৱাত আমি আছাম টক্সৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ যোগে সামগ্ৰিক পৰিৱেশ